নগাঁৱত ৰেল বিভাগৰ ভূমিত উচ্ছেদ। নগাঁও সাগৰীচান খেলপথাৰত ৰেল বিভাগৰ ভূমিত অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে সৰব স্থানীয় ৰাইজ। আজি ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰাসকলৰ বাসগৃহত উচ্ছেদ অভিযান চলায় ৰেল বিভাগ আৰু প্ৰশাসনে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কোনো ধৰণৰ বসতিৰ প্ৰমাণ পত্ৰ নথকা এই লোকসকলে বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ আছিল। মদ, ভাং, ড্ৰাগছৰ ব্যৱসায় চলাই আছিল এই অবৈধভাৱে বসবাস কৰি থকা লোকসকলে। কিছুদিন পূৰ্বে এই ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল যদিও পুনৰ অবৈধভাৱে বসবাস কৰি আছিল এই লোকসকলে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। হৈছিলে তাৰপিছত আকৌ মানুহে অলপ জেগা বাচিছে, বনাইছে। এতিয়া আকৌ এই বৈধ কামবিলাক ড্ৰাগছ চাগছ বিক্ৰী কৰে, 4-5টা ল'ৰাই বিক্ৰী কৰে আৰু হেদায়ত নগৰ। আমাৰ আগৰ মানুহখিনি আছে ইয়াত, বেলেগ মানুহ বহা নাই ইয়াত। মানে অকণমান মিউনিচিপালিটি মাটি আছে, তাতে মানুহখিনি আছে আৰু ৰেলৰ এভেকশ্যন কৰিছিলে। এভেকশ্যন হ'বতো 7-8 মাহমান হ'ব। আকৌ মানুহখিনি আগুৱাই অলপ বহিছে। নাই পইচা পাতি আমাৰ পৰা নাই লোৱা। নাই আমি গম পোৱা নাই। ড্ৰাগছৰ বিজনেছ চলে ইয়াত, ড্ৰাগছ চলে, লিকু চলে, টেবলেট চলে। সেইটোৱেই যোনে যোনটো পাইছে সেইটো বিক্ৰী কৰিছে আৰু ল'ৰাবিলাকে। মাইকী মানুহে নেবেচে ইয়াত, ল'ৰাকেইটাহে বিক্ৰী কৰে। হয়, ইয়াত আমাৰ এই সাগৰীজান খেলপথাৰতো তাতো ঘৰ বনাই তাত আপোনাৰ অবৈধ মানুহ, সিহঁতক আমি যেতিয়া ডকুমেণ্টছ খুজিছোঁ ডকুমেণ্টছ দিব পৰা নাই। আৰু এইকেইটা নাৰী ব্যৱসায়, ড্ৰাগছ, লিকু, জুৱা, যিমান ডকাইতি, চুৰ ডকাইত চব কাৰ্য মানে বেয়া কৰ্মবিলাক এইকেইটা মানুহে কৰি আছে। আৰু আমি দেখা পাইছোঁ এতিয়া ৰাইজে ওলাই আহিছে, না হিন্দু না মুছলমান, চব ৰাইজে ওলাই আহিছে সিহঁতক যে উচিত শাস্তি দিব লাগে। ৰেলৱে ডিপাৰ্টমেণ্টো আহিছে, আহি পেলাই আজি দেখিছোঁ এফেকশ্যন কৰি আছে, ঘৰ বাৰী ভাঙি আছে, সিহঁতক ৱাৰ্ণিঙো দিছে। আমি সেইটো কাৰণে প্ৰশাসনকো ধন্যবাদ দিছোঁ আৰু অসম চৰকাৰকো ধন্যবাদ দিছোঁ যে এই 15 বছৰ আগৰ কংগ্ৰেছ চৰকাৰ নাই, যিহেতু এতিয়া বিজেপি চৰকাৰ কুইকলি একশ্যন কৰে। বিজেপি চৰকাৰে যি কৰি আছে ভালেই কৰি আছে। কংগ্ৰেছ চৰকাৰে এইকেইটা মানুহক এনেকুৱা বহাই পেলাই সিহঁতে নিজে কৈ আছে যে আমি সিহঁতক বহাইছোঁ, এতিয়া উঠাব নোৱাৰোঁ। এতিয়া বিজেপি চৰকাৰে সেইখিনি উঠাই আছে। আমি সেই চৰকাৰক ধন্যবাদ জনাইছোঁ যে ভাল কাম কৰিছে, সেইটো কাৰণে ধন্যবাদ।